ধন্যবাদ ডাঙৰীয়া, আপোনালোকে আহিছে, আমাক সহযোগ কৰিছে। আমি গোৱালপাৰা জিলাৰ কৃষি বিভাগৰ পৰা আমি ইয়াতে দুধনৈ যিটো মহকুমা বিভাগ আছে তাৰে আমি পুৰণিভিটা পঞ্চায়তৰ অন্তৰ্গত চৰকপাৰা গাঁৱত আমি এদিনীয়াকৈ পাতিছোঁ এই কাতি বিহুখন। আমাক এই কাতি বিহুৰ কাৰণে আমাৰ এই অঞ্চলৰ সকলো ৰাইজে সহায় সহযোগ কৰিছে। ইয়াৰ ফালৰ পৰা মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ সাংবাদিক বন্ধুসকলো আহিছে, আমাৰ লগত সহযোগ কৰিছে। আজি আমি গোটেই দিনজোৰা নামৰ কাৰ্যসূচী লৈছোঁ। আমি আকাশবন্তি জ্বলালোঁ আৰু তুলসী গড়ত চাকি জ্বলাইছোঁ। ইয়াৰ ফালৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। এইখিনিয়ে মোক ক'বলগীয়া। কৃষি সজাগতা সভাও ইয়াত হয়, নিশ্চয়। আমি কৃষকসকলৰ মাজত আমাৰ বিভাগৰ পৰা অহা বিষয়াসকলে তেওঁলোক আমাৰ আঁচনিৰ আমাৰ বিভাগত চলি থকা বিভিন্ন আঁচনিৰ বিষয়ে আমাৰ ৰাইজৰ কৃষক বন্ধুসকলক আমি জনাই দিওঁ আৰু তেওঁলোকেও আমাক যথেষ্টখিনি ইয়াৰ উপকাৰিতাৰ বিষয়ে আমি জনাইছোঁ। তেওঁলোকে আমাক সেইখিনি কথাৰ কাৰণে ভাল পাইছে। অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আজি কাতি বিহু উপলক্ষে আমাৰ বিশেষকৈ মাহজাতীয় শস্যৰ ওপৰত যাতে আমি কৃষক ৰাইজক সজাগ কৰিব পাৰোঁ আৰু মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ যোৱা অক্টোবৰৰ 11 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নতুন এখন আঁচনি আচলতে নহয়, এইটো মিছন, মিছন ফৰ আত্মনিৰ্ভৰতা ইন পালচেছ, তাৰমানে 6 বছৰৰ কাৰণে 2025-26 আৰম্ভ হয়, এইটো 2030-31 শেষ হ'ব। এই 6 বছৰত যাতে আমি আমাৰ মাহজাতীয় শস্য বিশেষকৈ অৰহৰ, মচুৰ আৰু মাটিমাহত আমি স্বাৱলম্বী হ'ব পাৰোঁ, তাৰ কাৰণে বিভিন্ন ধৰণৰ তাৰমানে 100খন জিলাত প্ৰথমতে 100খন জিলাত এই আঁচনিখন মিছনটো তাৰমানে ৰূপায়ণ কৰা হ'ব। আৰু আমাৰ কৃষক ৰাইজৰ মাজত এই মিছনৰ অধীনত মিনিকিট বা উন্নত জাতৰ মাহজাতীয় শস্যৰ বীজ প্ৰদান কৰা হ'ব। আৰু লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে যে 350 লাখ টন যাতে আমি তাৰমানে মাহজাতীয় শস্য উৎপাদন কৰিব পাৰোঁ আৰু আমি মাহজাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বিতা তাৰমানে লাভ কৰিব পাৰোঁ। সেয়া এই আমাৰ মিছন ফৰ আত্মনিৰ্ভৰতা ইন পালচেছ আঁচনিখনৰ মূল উদ্দেশ্য। সেই আঁচনিখন সম্পৰ্কেও আজি আমি অলপ কৃষক ৰাইজক অৱগত কৰাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।